আকৌ আহিলোঁ মানে মই ধৰিব নোৱাৰিছিলোঁ এতিয়ালৈকে আজিলৈকে মানে মই লাইভ অহা নাই যে আজি প্ৰথম আহিছোঁ মানে মই ধৰিব পৰা নাই কি হৈছে কি নাই হোৱা মানে মোৰ জীৱনৰ লগত অন্যায় কিছুমান ঘটি আছে কাৰোবাৰ ভদ্ৰতাৰ মুখা পিন্ধি ভদ্ৰ হৈ সমাজত সতী সাবিত্ৰী দেখাই আছে কাৰণে মানে সেইখিনি মুখা খুলোঁ বুলি মই আজি লাইভটো আহিছোঁ আৰু লগতে মোৰ জীৱনত যিটো ঘটনা ঘটি আছে আজি মই ভুক্তভোগী আজি মই সেই কথাখিনি মানে খুলি ক'ম বুলি ভাবিছোঁ আপোনালোকে যিমান পাৰে মোৰ লাইভটো শ্বেয়াৰ কৰি দিব সকলোৱে জানক কথাবোৰ মই বিয়া হৈছিলোঁ একেবাৰে কম বয়সত বিয়া হৈছিলোঁ মই বিয়া হোৱাও নহয় মোক মানে ধৰি মোৰ হাজবেণ্ডে যোন অৰূপ শইকীয়া এতিয়া ভিডিঅ' চিডিঅ' বনাই ক্ৰিয়েটৰ ভিডিঅ' কিবাকিবি বনাই মইতো নাজানো ভালকৈ এতিয়া কি হয় বহুত ভালকৈ নাজানো মই ভিডিঅ' চিডিঅ' বনাই মই নাচাওঁ মানে সেইবিলাক মনটো বেয়া লাগে বা কিবা কাৰণে সি মানে মোক বিয়া পতা নহয় মোক মানে একেবাৰে কম বয়সতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আছিলোঁ সেইটো সময়ত মোক ধৰি মেলি লৈ গৈছিলে বিয়া হোৱা হিচাপত নহয় মোক কিবা এটা প্ৰব্লেম আছিলে পাৰ্চনেল প্ৰব্লেম আছিলে সেই প্ৰব্লেমৰ কাৰণে মোক ধৰি মেলি লৈ গ'ল মই তেনেকৈ থাকিলোঁ কিমান বছৰ থাকিলোঁ মোৰ প্ৰথম ছোৱালী এজনী হ'ল তাৰপাছত আৰু ল'ৰা এটা হ'ল ল'ৰাটো জন্ম হোৱাৰ পাছত 2015 চনত মোৰ ল'ৰাটো জন্ম হৈছে তাৰ পাছত মানে মই লাহে লাহে তাৰ হেৰিবিলাক সলনি হৈছে তাৰ কি বুলি কয় স্বভাৱবিলাক মোৰ প্ৰতি ব্যৱহাৰবিলাক সলনি হৈছে মানে মই কিন্তু তথাপিও ভাবি আছিলোঁ যে মই ভাবিছিলোঁ এটাই মানুহৰ সমস্যা থাকে ল'ৰা ছোৱালী দুটা হ'ল এতিয়া সমস্যাবিলাক বাঢ়িছে আৰু খেতি আমাৰ বহুত ডাঙৰ খেতি আছিলে তেতিয়া খেতিৰ কাৰণেও চাগে এইবিলাক টেনশ্যন থাকে কেতিয়াবা বিজনেছ বা খেতিত কেতিয়াবা উঠে কেতিয়াবা নামে তেনেকুৱা হয় সেইটো টেনশ্যনত আছে চাগে তেনেকৈ ভাবিছিলোঁ মই নাজানো কথাটো তেনেকৈ সেই তেতিয়া 2019 চনৰ কথা 19 চনৰ জুলাই মাহৰ কথা সেইটো জুলাই মাহৰ ঘটনা আছিলে হয় বাৰিষা ছিজন হৈ আছিলে সেইটো সময়ত মানে মোৰ হাজবেণ্ডে মানে এতিয়া অৰূপ শইকীয়া সি মানে গোমধান খেতি বহুত গোমধান খেতি লগায় গোমধান খেতি আৰু তাত মানে পূৰা হাতী আহে গোমধান খাবলৈ খেতি হয় কাৰণে হাতী আহি গোমধান খেতি লগাই আছে গোমধানখিনি মানে সেই হাতীখিনি প্ৰটেকশ্যনৰ কাৰণে সিহঁতি মানে সদায় হেৰি কৰিব যায় কি বুলি কয় ৰখীয়া হ'ব যায় ফটকা চটকা ফুটাই মানে অকণমান হেৰি কৰে আৰু তাৰপাছত তেনেকৈ কৰিব যাওঁতে মোক সেইদিনাখন মোৰ জাজনীয়ে ক'লে যে বাই এনেকুৱা মই আজি এনেকৈ কথা এটা শুনিলোঁ বুলি ক'লে মই মানে তাইক কৈছিলোঁ তাই মাকৰ ঘৰত আছিলেগৈ মাকৰ ঘৰৰ পৰা আহি কিনে মই তাইক কৈ আছিলোঁ মোৰ যে এনেকুৱা তেনেকুৱা কাজিয়া হৈছে নহয় অকল ফোনতে কথা পাতি থাকে মই ক'লোঁ ল'ৰাটোক অলপ গুৰুত্ব দিব লাগে তেনেকৈ নকৰোঁ বুলি কোৱাৰ কাৰণে সি মানে মোক পূৰা খং উঠিছে কথাই পতা নাই মোৰ লগত আজিলৈকে বুলি ক'লোঁ তেতিয়া এই কৈছে বাই মই কথা এটা কওঁ হা বেয়া নাপাবি বুলি কৈছে মই ক'লোঁ ক আকৌ কি কথা নাজানো নহয় তেতিয়াহে মানে কৈছে কি ওচৰৰ ঘৰৰ মানুহজনীৰ ঘৰত মানে কথা পাতি থাকেগৈ গৈ কিনে কোনোবা ছোৱালী এজনীক ভাল পায় কথা পাতি থাকে তাইৰ লগত একদম পূৰা আই লাভ ইউ কয় কিবা কয় তেনেকৈ বহুত বোলে সিহঁতৰ কথা পাতে একদম পূৰা চুমা খোৱা কথা কয় কিবা কয় তেনেকুৱা টাইপৰ কথা কৈ আছে মানে তাৰপাছত মই তেতিয়া মানে চখ হৈ গৈছোঁ মানে মই ভবাই নাছিলোঁ যে কিবা এটা হ'ব বুলি কিবা বুলি মই নাজানো একদম মানে মই অংগনবাদী ৱাৰ্কাৰ কৰিছিলোঁ তাত থাকোঁতে মই তেতিয়া মানে অংগনবাদী কৰোঁ মই অংগনবাদী কেন্দ্ৰ যাওঁ আহোঁ ঘৰৰ কাম কৰোঁ ল'ৰা ছোৱালী চাওঁ তেনেকৈয়ে মই বিজি হৈ আছোঁ আৰু মই মানে ইমান ভাবিছোঁ কেলৈ এনেকুৱা কৰি আছে মানে অকণমান কেলৈ আগতকৈ ভাল ব্যৱহাৰ নকৰে সলনি হৈছে ব্যৱহাৰবিলাক মই ভাবিছোঁ সেইটো কথা কিন্তু ইমানো বেছি মানে ক'ৰবাত ছোৱালী পাল্লাত পৰিছে বা কাৰোবাৰ যে এনেকৈ অবৈধ সম্পৰ্ক তাত যে সোমাই আছে বুলি মই ভবা নাছিলোঁ তেতিয়া তাৰপাছত যেতিয়া মোক ভণ্টিয়ে ক'লে মই তেতিয়া মানে মোৰ পটককৈ চখ হ'ল তেতিয়া মই সেই ওচৰৰ খুৰীৰ ঘৰৰ ল'ৰাটোক সুধিলোঁ মানে ল'ৰাটোৱে মোক ক'লে তেতিয়া যে বৌ এনেকুৱা দাদাই বোলে কাৰোবাৰ লগত কথা পাতে এনেকৈ কৰে ক'লে মই তাক ফোন লগাই কিনে ক'লোঁ তই কোন ছোৱালীৰ লগত কথা পাত তই আমাৰ শদিয়াৰ হয় সেই ছোৱালীজনী জোন শদিয়া বুলি মানে ফেচবুকত ইউটিউবত মই নাজানো মোক ব্লক কৰি থৈ দিছে বাৰু মই গম নাপাওঁ
মোৰ হেৰি কি ভিডিঅ' বনাইছে কি দিছে মই একো গম নাপাওঁ। তাত মই কমেণ্ট কৰিম কিবা কৰিম বুলি মোক চব ব্লক কৰি থৈ দিছে, চবেতে ব্লক মানে মই নাজানো। তাৰপাছত সেই জোন শদিয়া বোলা ছোৱালী নহয় বোৱাৰী সেইজনী 2বাৰ 3বাৰ বিয়া হৈছে, তাইৰ লগত কথা পাতি থাকে। মই তেতিয়া ফোন কৰি সুধিলোঁ তই এনেকৈ কথা পাতি থাক, মোক এনেকৈ কৈছে বুলি ক'লোঁ। তেতিয়া মানে নাম্বাৰটো দে মই কথা পাতোঁ সেই ছোৱালীজনীৰ লগত বুলি ক'লোঁ। কি কথা কি তহঁতৰ মাজত কি সম্পৰ্ক আছে মই ভালকৈ জানিব লাগিব কথাটো, মই সুধোঁ বুলি ক'লোঁ। তেতিয়া মানে সি বহুত খং উঠিছে মানে মোৰ ওপৰত। তই বোলে কেলৈ, তথাপিও নাম্বাৰটো মোক দিছে নাম্বাৰটো মোক দিলে। মই নাম্বাৰটো লৈ কেনে মই ফোন লগালোঁ। ফোন লগাৰ পাছত তাই ফোনটো ৰিচিভ কৰি কিনে মই ক'লোঁ হেৰি অৰূপৰ লগত এনেকৈ ভালকৈ প্ৰথম আৰম্ভ কৰি কিনে অৰূপৰ লগত এনেকৈ কথা পাত নেকি তই বুলি কৈ কিনে ভালকৈ কথা মই সুধিছোঁ মানে। তেতিয়া নাই বোলে আমাৰ অকল ফ্ৰেণ্ড হয় বোলে, আমাৰ মাজত অকল বন্ধুত্ব, আমি একেলগে পঢ়িছিলোঁ, বন্ধুত্ব হিচাপত কেতিয়াবা আহে সেইটোৱে বুলি ক'লে। ঠিক আছে তেতিয়াহ'লে। তেতিয়া মই কিন্তু সি মানে ইমানেই খঙত আহিছে তই কেলৈ ফোন কৰিলি কৈ কিনে আহি মেলি মোৰ ফোনটো ভাঙি দিলে মানে। মোৰ ফোনটো ভাঙি দিলে লৈ কেনে তাৰপাছত পূৰা মোৰ ফোনটো কাঢ়ি মেলি ভাঙি দিলে। তাৰপাছত খঙতে তই মোৰ ফোনটো ভাঙি দিলি, তই কেলৈ ভাঙিলি কৈ কিনে মই মানে কান্দিছোঁ। তাৰপাছত ফোন তেনেকৈ গ'ল সেইদিনাখন। মই ইমান গভীৰকৈ ভবাই নাছিলোঁ সি যে কাৰোবাৰ লগত এনেকৈ কৰি আছে। সঁচাকৈ হয় কথাটো, মানে এনেই ওলাইছে কৈছে চাগে গম পাই কেনে তেনেকৈ ভাবি কেনে থাকিলোঁ। তাৰপাছত এইটো ইমান গভীৰকৈ ভবা নাছিলোঁ। পাছদিনাখন মোৰ মায়ে ঘৰৰ পৰা ফোন কৰিছে, সদায় ফোন কৰে ৰাতিপুৱা মায়ে ফোন কৰিছে। মায়ে ফোন কৰিলে মোক নাপালে। তেতিয়া মোৰ সেই জাজনীৰ লগত ফোনত কথা পাতিছে বা জাজনীক কৈছে মানে হেৰি মই কোৱা নাছিলোঁ মোৰ যে এনেকুৱা ঘটনা হৈ আছে বুলি নাজানো মানে। তেতিয়া জাজনীয়ে ক'লে এই কালি কিবা কাজিয়া হৈছিলে বাইহঁতৰ, ফোন দুটাও ভাঙিলে সিহঁতৰ, নাই ফোন চোন একো নাই বুলি ক'লে। তাৰপৰা কি কাৰণে কাজিয়া হ'ল কি সুধিলে, তেতিয়া ক'লে মানে মায়ে আমাৰ গাঁওখন মোৰ মাৰ গাঁওখন আৰু সেই জোন শদিয়া য'ত থাকে সেই গাঁওখন একদম ওচৰা ওচৰি মানে। তেতিয়া মায়ে কথাবোৰ শুনি কেনে অলপ খবৰ কৰিলে। তেতিয়া কৈছে কি সিহঁতৰ গাঁৱৰ মানুহবিলাকে খবৰ কৰিছে কি বোলে আপোনালোকক ক'বলৈ বেয়া লাগি আছিলে, আমাৰ ইমান দিনৰ পৰা আহি থাকে বোলে, ইয়াত আহি বোলে থাকেহি, অকল এনি টাইম ইয়াতে থাকেহি, আহি থাকে আৰু একেলগে ক'ৰবাত যায়, সেইবিলাক কথা কৈছে। তাৰপিছত মায়ে নাজানে ভালকৈ। মোক মায়ে তেতিয়া আকৌ ফোন কৰিছে হেৰি তই বোলে কৰি ভালকৈ নিজৰ মানুহজনক বোলে ভালকৈ হেৰি কৰিব নাজানো, ভালকৈ খবৰ ল'ব লাগে ক'ত গৈছে কি কৰিছে, মই এনেকৈ শুনিছোঁ, ভালকৈ তই বিচাৰ কৰ অলপমান, নহ'লে খেলি মেলি হ'ব বুলি ক'লে। মই তেতিয়াহে বিচাৰ কৰিছোঁ মানে। যেতিয়া বিচাৰ কৰিছোঁ তেতিয়া মানে পূৰা মোক মাৰপিট কৰিছে মানে। যেতিয়া মই এইবিলাক কথা সুধিছোঁ, চবকে খবৰ লগাইছোঁ ইফালে সিফালে, ফোনটো নায়ে মোৰ ওচৰত তেতিয়া। সি কিন্তু বেলেগৰ কাৰোবাৰ ফোন এটা লৈ কেনে সি থৈ দিছে মানে, সি ফোন কৰি কথা পাতি থাকে। তাৰপিছত তেনেকৈ গ'ল। আকৌ ফোন কিনিলোঁ, বহুত দীঘলীয়া হ'ব কৈ যালে। ফোন কিনিলোঁ আকৌ, নতুন ফোনৰ পৰা আকৌ কথা পাতে। মই কিনি দিছোঁ তাক এটা ফোন, মই ভালকৈ কথাবোৰ বুজাইছোঁ। মই মানে ইমান বেছি ভবা নাছিলোঁ যে যে এনেকুৱা কিবা মানে ইমান বেছি ঘৰ আছে, 2টা ল'ৰা ছোৱালী আছে, ঘৈণীয়েক আছে, সেইবিলাকক এৰি কেনে যে সি কাৰোবাৰ প্ৰতি ইমান বেছি আকৃষ্ট হৈ কেনে যে একেবাৰে চব পাহৰি যাব, মই সেইটো ভবা নাছিলোঁ মানে তেতিয়ালৈকে। মই ভাবিছিলোঁ কাৰোবাৰ প্ৰতি এনেই হেৰি হৈছে, আকৰ্ষণ এটা হৈছে, সেইটো ভালকৈ বুজালে ঠিক হৈ যাব বুলি মই ভালকৈ বুজাব চেষ্টা কৰিছোঁ। তাৰপাছত গোমধানৰ ছিজন আছিলে। তাৰপাছত সেইদিনাখন মই ল'ৰা এটাক মানে কাজিয়া হৈ থকা গম পায়, বেলেগেও গম পায়, ওচৰবিলাকে গম পায় যে আমাৰ গোমধান মানে হাজিৰা কৰিবলৈ ল'ৰাবিলাক আহি থাকে, ট্ৰেক্টৰ কিবা কিবি তেনেকৈ। ট্ৰেক্টৰ ড্ৰাইভাৰ এটা মানে মোৰ পৰা নাম্বাৰটো লৈ কিনে দেচোন বৌ কথা পাতোঁ কৈ কিনে নাম্বাৰটো ল'লে। নাম্বাৰটো লৈছিলে চাগে। নাম্বাৰটো তাৰপাছত মানে তেতিয়া মানে নহয় নাই লোৱা চাগে। তেনেকৈ কিবা এটা সেইদিনাখন মানে সেই কথা পাতিছিলে চাগে কোন হয় কি হয় বুলি কৈ কিনে। তাৰপাছত সেইদিনাখন ৰাতি অৰূপে মানে একদম পূৰা 2টা মোৰ লগত কাজিয়া লাগিছে মানে। পূৰা তই বোলে আকৌ এনেকৈ কৰিলি বোলে, তাক কেলৈ নাম্বাৰটো দিছিলি বুলি ক'লে। মই ক'লোঁ কথা পাতোঁ বুলি কৈছে, ভালকৈ কথাটো সুধি চাওঁ বুলি কৈছে। ভাইটি তাৰ মামাকৰ ল'ৰা আছিলে, মামাকৰ ল'ৰা আছিলে। মই ভালকৈ কথা পাতোঁ, এইবিলাক কথাবিলাক মিলাই দিব লাগে কৈ কিনে কথা পাতিলে। তাৰপাছত তেনেকৈ কওঁতে পূৰা কাজিয়া লাগি কেনে জোন শদিয়াই কি কৰিছে, অৰূপক মোৰ ফোনতে কথা পাতিছে। মই লাউড দি থৈ দিছোঁ, সেই ফোনটোৰ গোটেইবোৰ ৰেকৰ্ডিং কৰি থৈ দিছিলোঁ তেতিয়া। তাৰপাছত কৈছে কি অৰূপ তই যদি মোক বিয়া নাপাত মই এতিয়া তোৰ নামত ছুইচাইড কৰি কেনে মৰি যাম বুলি কৈছে। তাৰপাছত ফোন কৰি কিনে তেনেকৈ ক'লে। তাৰপিছত অৰূপে মানে মোৰ লগত কাজিয়া লাগি কাপোৰ কানি পিন্ধি মানে ওলাই গ'ল, মানে বিয়া পাতিবলৈ ওলাই গ'ল চাগে। ওলাই গ'ল। তাৰপাছত মই মানে মোৰ বহুত
মনত মানে মোৰ খেলাই আছে যে কি কৰিছে, কি কৰিব বিচাৰিছে এইবিলাক কৈ কেনে মই পাছে পাছে গ'লোঁ, পাছে গৈছোঁ, কিন্তু সি বাইক লৈ কেনে গ'ল গম নাপালোঁ। তাৰপিছত মই ভাইটি আমাৰ দেউৰা আছিলে, দেউৰাকটোক লৈ কেনে ব'লচোন ব'ল, ক'ত গৈছে ই চাওঁগৈ বুলি কৈ কিনে ময়ো গ'লোঁ। পানী পূৰা বানপানী হৈ আছিলে, পূৰা গোটেই পানী আছে কি আছে। তাৰপাছত গ'লোঁ, মই মামাহঁতৰ ঘৰত পালোঁগৈ। মামাহঁতৰ ঘৰত গৈ কিনে ক'লোঁ যে হেৰি মামা আজি এনেকৈ ওলাই আহিছে, মই নাজানো কি হৈছে, কিবা এটা হ'ব চাগে, ভয় লাগিছে বুলি ক'লোঁ। তাৰপিছত মামাই মোক তেতিয়া বুজাইছে, একো নহয় বোৱাৰী, তই ইয়াতে থাক, একো নহয়, চিন্তা নকৰিবি, আজি চাওঁচোন ৰাতিটো কি হয় বুলি ক'লে। তাৰপাছত তেনেকৈ থাকিলোঁ। সেইদিনাখন ৰাতিয়ে মানে মোৰ সন্দেহ হৈ আছে, সেইদিনাখন ৰাতিয়ে মানে লৈ কেনে পলাই গৈ মেলি একেবাৰে পাছদিনাখন মই মানে খবৰ কৰিবলৈ তাক ফোন কৰিছোঁ, ছুইচ অফ কৰি থৈ দিছে ফোনটো, একো গম নাপাওঁ। তাৰপাছত মই তেতিয়া আকৌ সেই আৰু এজন মামা আছিলে, মামাজনক লৈ কেনে আমি গ'লোঁ, হৰিপদ চাওঁগৈচোন ব'ল কৈ কেনে গ'লোঁ, মানে তাৰ জোনহতীয়া ঘৰত গ'লোঁ। জোনহতীয়া ঘৰত গৈ কেনে দেখিছোঁ নাই, মানে সুধিছোঁ, খবৰ কৰিছোঁ, নাই, ইফালেও নাই সিফালেও নাই, কোনেও নাই, কোনো ঘৰ চৰ বন্ধ, গোটেইখিনি বন্ধ। তাৰপাছত তাৰপৰা ওলাই আহিলোঁ। মই তেতিয়া ক'লোঁ হেৰি মোৰ মাৰ ঘৰলৈ গ'লোঁ। মাৰ ঘৰত গৈ কিনে মই থানালৈ গ'লোঁ। থানালৈ গৈ মেলি তাত হেৰি দিলোঁ, কেছ দিলোঁ। তাৰপাছত পুলিচে ফোন কৰিছে, দুটা মোবাইলটো ফোন কৰিছে, ফোন নালাগে, ছুইচ অফ বুলি দেখাইছে। তাৰপাছত তেনেকৈ গ'ল, গৈ মেলি মই ঘৰলৈ আহিলোঁ। কি কৰোঁ কি নকৰোঁ কৈ কিনে ঘৰত গোটেই মানুহবিলাকো গোট খাই মেলি তাৰপাছত কি কৰোঁ কি নকৰোঁকৈ ভাবি কি কৰোঁ এতিয়া। তাৰপাছত হেৰি পুলিচক দিয়া হ'ল। পুলিচে মানে পুলিচে কৈছে যে ফোন ছুইচ অন নোহোৱালৈকে আমি একো ওলাব নোৱাৰোঁ বুলি কৈছে। তাৰপিছত তেনেকৈ কৰোঁতে সন্ধিয়া সময়ত মানে মোলৈ ফোন কৰিছে, তই বোলে কেলৈ হৰিপুৰলৈ গৈছিলি, তই কেলৈ বোলে হেৰি মানুহক জনালি, কেলৈ কেছ দিলিগৈ বোলে। মই পলুৱাই নাই নিয়া নহয়, মই বোলে হেৰিলৈ আহিছোঁ, শান্তিপুৰৰ ফালে আছোঁ, মই ভালকৈ আছোঁ বোলে, মোৰ লগত কোনো নাই, তই এনেই মিছাকৈ কাৰোবাক বদনাম নিদিবি বুলি কৈছে। কিন্তু তেতিয়া সেই বেলেগ নাম্বাৰ এটাৰ পৰা ফোন কৰিছে। কিন্তু সেই যেতিয়া ফোন কৰিছে, মই তেতিয়া মানে এটা মাতটো ইক' শুনিছোঁ, কোনোবা হোটেলৰ বন্ধ ৰুমত থাকিলে যেনেকুৱা আৱাজ আহে যে, সেইটো আৱাজ শুনিছোঁ মানে মই। তাৰপাছত তেতিয়া মই লগে লগে থানালৈ ফোন কৰি দিলোঁ, মানে মোক যে এটা নাম্বাৰৰ পৰা ফোন আহিছে বুলি ক'লোঁ। ফোন অহা সেই নাম্বাৰটোলৈ যেতিয়া লোকেশ্যন ট্ৰেছ কৰিলে, তেতিয়া লগে লগে ওলাইছে কি ডিব্ৰুগড় কোনোবা দেৱিকা হোটেল নে কি কয় কেনে এখন হোটেলত মানে তাত ওলাইছে লোকেশ্যনটো। তাৰপাছত লোকেশ্যনটো তাত ওলালে, তেতিয়া মানে মোৰ নহয়, মোৰ হাজবেণ্ডৰ মানে অৰূপৰে খুৰা আছে, কোন আছে, পৰিয়ালৰ মানুহ আছে। তাত মানে কথাটো মই ক'লোঁ, মানে ফোন কৰি কিনে, আপোনালোকৰ এফালে এনেকৈ ওলাইছে, আপুনি আছে নেকি কোনোবা হোটেল এখন, নাম নাছিলে নেকি প্ৰথমতে, হোটেলত যেতিয়া নামটো দেৱিকা হোটেলে ওলাইছিলে চাগে, হয়। তাৰপিছত বহুত দিন হ'ল, কথাবিলাক অকণমান মানে আজি কিমান বছৰ আগৰ কথাৰ কাৰণে মই কথাবিলাক অকণমান পাহৰিছোঁগৈ, অলপ খেলি মেলি হৈছে, বহুত দীঘলীয়া ঘটনা এইবিলাক। তাৰপাছত মানে সেই লোকেশ্যন ট্ৰেছ কৰি মেলি তাত ওলালে, পুলিচ গৈ শদিয়া পুলিচ গৈ কিনে তাত পালেগৈ। তাত ধৰি কেনে তাৰপৰা মানে হোটেলৰ পৰা দুটাক ধৰি আনি কেনে শদিয়া থানালৈ আনিলে। শদিয়া থানাত মানে নেৰুৱে বুলি কৈছে, অৰূপে কৈছে তাইক মানে নেৰু বুলি কৈছে, জোনহতীয়াক নেৰু বুলি কৈছে। তাৰপাছত আমি কৈছোঁ, চবেই কৈছে এৰিবলৈ, চবেই মানে প্ৰেছাৰ দিছে, এৰিব লাগে, ঘৈণীয়েক আছে, ল'ৰা ছোৱালী আছে, তই কেলৈ এনেকুৱা কৰিব লাগে, এৰি দে, তই নিজৰ ভাগে নিজে থাক বুলি কৈছে। নেৰু কৈছে, কিন্তু জবৰদস্ত কৰি কিনে অৰূপৰ মামাক আছিলে, কোন আছিলে, এজন মামাকে গৈ কেনে পাছত গৈ কেনে ক'লেগৈ, মানে তই এৰিব লাগিব, কেলৈ নেৰ, তোৰ ল'ৰা ছোৱালী কোনে চাব, তোৰ ঘৈণীয়েক কোনে চাব বুলি কৈ কেনে তাক মানে তেতিয়া চাইন কৰাই দিছে, মানে দুটাকে যে আমি আজিৰ পৰা যোগাযোগ নকৰোঁ, আজিৰ পৰা এৰিলোঁ গৈ কেনে পূৰা চাইন কৰি মেলি দুটাই লিখালেখি কৰি মেলি এৰি হ'ল সেইদিনাখন। যেতিয়া আহিব লৈছোঁ ঘৰলৈ, মই অলপমান চমুৱাই দিছোঁ, যেতিয়া ঘৰলৈ আহিব লৈছোঁ আমি, তেতিয়া মানে মোক কৈছে মই যাওঁ বুলি কৈ থৈ আহোঁগৈ বুলি কৈছে। আমি কৈছোঁ ইয়াৰ পৰা কৈ দে, ওচৰতে আছে, কৈ দে যাওঁ বুলি। তেতিয়া মানে কি কৈছে, নহয় বোলে মই ওচৰৰ পৰা ক'মগৈ, তেতিয়াহ'লে ময়ো যাওঁ, কি কবি যাওঁ বুলি। তেতিয়া মই গ'লোঁ, মই মাজত ৰখিছোঁ, দুটাই কি কয়, তেতিয়া কি কৈছে, মোৰ বোলে মনটো তোমাৰ ওচৰতে থাকিলে, শৰীৰটোহে ঘৰলৈ গৈছে বুলি কৈছে। তাৰপিছত ঠিক আছে তেনেকৈ ক'লে। তেনেকৈ কৈ কিনে আমি ঘৰলৈও আহিলোঁ। মই ভাবিছোঁ বুজাই ল'ম তাক বুলি। ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি কিনেও সেই যোগাযোগ মানে মনে যোগাযোগ কৰে। তাৰপাছত আৰু কেইদিনমান পাছতে আৰু মানে তাইক লৈ কিনে দিল্লী গ'লগৈ। দিল্লীত থাকিলেগৈ, কিমান দিন থাকিলে, হেৰি এমাহ ওচৰা-ওচৰি থাকিছে, 24 দিন তাত আছে দিল্লীত। তাইক লৈ কিনে গৈছে, জোন হাজৰিকাক, জোন শদিয়া বুলি যোনজনী আছে, তাইক লৈ কিনে গৈছে। মই তেতিয়া মানে মই নাজানো লৈ যাব বুলি, মোৰ ATM খন দি গৈছোঁ,
পইচা তাত আছিলে। তাৰপিছত গম পালোঁ আৰু তাত গ'ল বুলি গম পালোঁ। তাত থাকিলে সিমান দিন, মই ইমান দিন তেনেকৈ কান্দি কি কৰি থাকিলোঁ। তেনেকৈ ঘৰখন মই চাইছোঁ তেতিয়া, বাৰিষা ছিজন গোটেইখিনি মই চাই মেলি তেনেকৈ মই থাকিলোঁ। তাৰপিছত সি এদিন মোক ফোন কৰিছে, সিহঁতি বেংগলোৰ যোৱা প্লেন আছিলে, বেংগলোৰ দুটাই যাব, তাতে কাম কৰি থাকিব। মই তেতিয়া মানে গৈছ যদি যা, এতিয়া আৰু কিমান কি কৰি থাকিম কৈ কিনে মই গুৰুত্ব দিয়া নাই তেতিয়া, ফোন চনো কৰা নাই, একো কৰা নাই। তাৰপিছত এদিন ফোন কৰি কিনে মোক কি কৈছে, মই ঘৰলৈ ঘূৰি আহিব লৈছোঁ, তই জোন শদিয়াকো তই ঘৰত থোৱা ব্যৱস্থা কৰি দে, ময়ো মোৰ ঘৰলৈ আহিছোঁ বুলি কৈছে। তাৰপাছত তেনেকৈ ক'লে। মই তেতিয়া ক'লোঁ, মই কেলৈ কৰিম, তহঁতি কি কৰ নাজানো। মই কৈ কিনে মই একো গুৰুত্ব নিদিলোঁ। কিন্তু আহিলে ঘৰলৈ, সেই জোন হাজৰিকাক ঘৰলৈ পঠাই দিলে, জোন শদিয়াক আৰু অৰূপ শইকীয়া আমাৰ ঘৰলৈ আহিলে ঘৰত তেনেকৈ থাকিলে। তাৰপাছতো ভালকৈ আছিলোঁ। মই তাৰ নামত বন্ধনত লোন লৈ দিলোঁ, কিবা কৰক বুলি। তাৰ আগতেও মই লোন লৈ দিছোঁ, মোৰ নামত লোন লৈ দিছিলোঁ তাক, কাম কৰক, বিজনেছ কৰক, কিবা কৰি কিনে। তাৰপাছত সেই তেতিয়া আৰু বন্ধনত লোন লৈ দিছোঁ। তাৰপাছতো মানে যোগাযোগ চলি থাকে। মই কিবা এটা ক'লে মানে মোক মাৰে, মোৰ কপালত পূৰা এইখিলে মোক মাৰি কেনে এনেকুৱাত ফাটি গৈছে মোৰ, তেনেকুৱাকৈ বহুত মানে মোক বহুত শাৰীৰিকভাৱে মানসিকভাৱে অত্যাচাৰ কৰিলে। কিমান কৰিলে মই নিজে নাজানো, মানে পূৰা মাৰে মোক চোতালত, মানে পূৰা ফুটবল খেলা নিচিনা মোক গোৰ মাৰি মাৰে। তাৰপাছত আৰু মই যদি কিবা মই কওঁ, মানে তই ল'ৰা ছোৱালীকেইটা মুখলৈ চাই কিনে এইবিলাক বাদ দে, এৰি দে বুলি কওঁ। তাৰপাছত তেতিয়া কি কৰে, মই যদি এটা ভৰিত ধওঁ সি সেইটো ভৰিয়ে মোক গুৰিয়াই দিয়ে, আৰু ইটো ভৰি যদি ধওঁ সেইটো ভৰিয়ে মোক গুৰিয়াই দিয়ে। তেনেকৈ কৰিলে। তাৰপিছত তেনেকৈ কৰি বহুত দিন থাকিলোঁ। জুলাই মাহৰ পৰা 20 চন কৰোণাৰ ওচৰলৈকে থাকিলোঁ তেতিয়ালৈকে। তাৰপিছত তেনেকৈ থাকি এদিন মানে মোৰ মাৰপিট কৰে, কিবা কৰে, এইবিলাক মই প্ৰমাণবোৰ পাওঁ, যায় আকৌ আহে। মইতো কমেই তেতিয়া, কাৰোবাৰ ওচৰলৈ যদি তেনেকৈ যায়, কোনো ঘৈণীয়েকে সহি থাকিব নোৱাৰে, গিৰিয়েকটো যদি কাৰোবাৰ ওচৰলৈ যায়, সকলোখিনি জনাৰ পাছতো, নাজানিলে বেলেগ কথা। তাৰপাছত মোক মানে ইমান অত্যাচাৰ কৰে। মই মাহঁতক কেতিয়াবা কান্দি কিনে কওঁ, কান্দি মই এনেকৈ থাকিলে নোৱাৰোঁ, মই মৰিয়ে যাম, কিবা কিবি কৈ কিনে কওঁ। নিজৰ মাহঁতে সহিব নোৱাৰে। তাৰপিছত মাহঁতে এদিন ক'লে, আমি গৈ আছোঁ, আমি গৈ কিনে ভালকৈ বুজাওঁ বুলি ক'লে। তেতিয়া আমাৰ ঘৰলৈ আহিলে। মোৰ শাহু আছে আৰু মামী শাহু আছে, চবেই আছে সেইদিনাখন আছে। তেতিয়া কি হেৰি মানে চবেই আছে, ভালকৈ বুজাওঁ বুলি কৈছে। তাৰপাছত মানে তাক ফোন কৰিছে। সি মানে তাক কি কৈছে, আমি আহিছোঁ, গোটেইখিনি আহিছোঁ, অকণমান কিবা এটা বুজাওঁ বুলি কৈছে। তাৰ আগতে মই মামাহঁতক ফোন কৰিছোঁ, মামা আপোনালোকে আহক, বুজাওক, সি কিমান দিন সহ্য কৰি থাকিম, মই এইবিলাক চাই থাকিব নোৱাৰোঁ, মোৰ ইমান অশান্তি হৈছে। মই এনেকৈ চাই থাকিলে কোনোবা দিনাখন মই তাৰ মাজতে 2 দিন মই ছুইচাইড কৰিব লৈছিলোঁ, এদিন দৰৱ খাই দিছিলোঁ। তেনেকুৱাকৈ 2 দিন মই তেনেকুৱা কৰিছোঁ। তাৰপাছত এইবিলাক কৰি থাকিলে মই কোনোবা দিনাখন মৰি থাকিম, ইমান মানসিক প্ৰেছাৰত মই থাকিব নোৱাৰোঁ, আহক কৈ কিনে মামাহঁতক ক'লোঁ। মামাহঁতে তেতিয়া ক'লে, মামাহঁতে আগতেও বুজাইছে, বহুত বুজাইছে, আমি ইমানখিনি বুজালোঁ, ইমানখিনি বুজায়ো সি নুবুজে আমাৰ কথা। বোৱাৰী তই এতিয়া কি যি ডিচিশ্যন ল তয়ে ল ভালকৈ, তেনেকৈ ক'লে। তেতিয়া মোৰ শহুৰ ক'লে, শাহুৱে নাই কোৱা, শহুৰ ক'লে বোৱাৰী এটা কাম কৰ, নহ'লে তই মাৰ ঘৰত, মোৰ ল'ৰাটো আৰু ছোৱালীজনীও তেতিয়া মাৰ ঘৰত থাকে। মানে আমাৰ ঘৰখন পিছপৰুৱা আছিলে, একেবাৰে পিছপৰা জেগা আছিলে, স্কুল যাবলৈ দিগদাৰ হৈ গৈ কিনে মাৰ ঘৰত থৈ দিছিলোঁ, মানে মাৰ ঘৰৰ পৰা স্কুল যায়। তাৰপাছত মই তাত আছে তেতিয়া মানে, আৰু হেৰি তেতিয়া মানে মোক শহুৰে ক'লে, তই এটা কাম কৰ, নহ'লে তই 2 দিনমান বাবু মাইনা তাতে আছে যেতিয়া, তই 2 দিনমান মাৰ ঘৰতে থাকি আগে। তাত থাকিলে মানে কিজানি মনটো তই নাথাকিলে কিজানি মনটো অলপমানটো অভাৱ অনুভৱ কৰি কিনে কিজানি অলপমান সলনি হয়ে, বা তই যাচোন বুলি ক'লে। সেইকাৰণে মই মাৰ ঘৰলৈ গৈছিলোঁগৈ। মাৰ ঘৰত মানে মই মাৰ ঘৰলৈ যদিও গৈছোঁ, আৰু যোনদিনাখন গৈছোঁ তাক কোৱা হৈছিলে চবেই, আমি আহিছোঁ, চবেই আলোচনা কৰিবলৈ কিবা এটা আহিছোঁ বুলি কৈছে। নাই, সি নাহে। মানে সি কৈছে, বোলে মই কোনে ক'ত যালোঁ, মই বাধা দিব, মই খেদাই নিদিওঁ, কিন্তু মই বাধা নিদিওঁ বুলি কৈছে, তেনেকৈ কৈছে। তাৰপাছত মই তেনেকৈ মাৰ ঘৰলৈ গ'লোঁ, মই মাহঁতৰ লগতে গ'লোঁ, গৈ মেলি তাত থাকিলোঁগৈ। যদিও গৈছোঁ, মই স্কুল আছে গাঁৱতে, মই স্কুল আহোঁ, ঘৰলৈ আহোঁ, সকলোখিনি ইয়াতেই কৰোঁহি, মই থাকোঁহি। তাৰপাছত তেনেকৈ গ'ল। মোৰ ছোৱালী গাভৰু হ'ল। গাভৰু হোৱাৰ কাৰণে মই যেতিয়া গাভৰু হৈছে, যেতিয়া মোৰ বিয়া কৰিবলৈ যেতিয়া আছে, সেইখিনি সময় পাৰ হৈ গ'ল। যেতিয়া শান্তি হ'ল, মোৰ ছোৱালীজনী গাভৰু হ'ল,
নিয়মটো কৰিব লাগিব। যেতিয়া চুকত সোমাই থৈ দিছোঁ তেতিয়াও ডাঙৰ ঘটনা মানে। যেতিয়া মানে একদম আমাক এদিন পেহী আহিছিলে, পেহী ল'ৰাটো আহিছে। তাৰপাছত মানে সি সেইদিনাখন আহিছে, আহি কেনে পেহী মানে আমাক কৈছে কি আজি মাছ মাংস একো নাই, তহঁতি কণীয়ে খাবি দে, কৈ কিনে কণী 1 প্লেট আনি কিনে দিছে। তাৰপাছত সি মানে ক'ৰবাত যাব ওলাইছে, পেহী ল'ৰাটো নতুন বাইক লৈ আহিছে, তাক কৈছে কি অৰূপৰ পেহী হয়, মোৰ মানুহজনৰ পেহী। তাৰপিছত তাক কৈছে কি বাইকখন দেচোন, মই অকণমান ওলাই যাওঁ বুলি কৈছে। তেতিয়া সেই ল'ৰাটোৱে কৈছে ময়ো যাওঁ ককাইদেউ, ময়ো যাওঁ, অকলে নালাগে যাবলৈ, মইনো কি কৰোঁ, ময়ো যাওঁ বুলি কৈছে। নালাগে দে, হ'ব তই থাক বুলি ক'লে। তাৰপৰা সি বাইকখন লৈ কিনে গ'লগৈ। মই তেতিয়া ক'লোঁ তাক, মানে ভাইটিটোৱে মোক সুধিছে, কৈছে মানে বৌ ক'ত গৈছে বাৰু ই? মই কৈছোঁ ক'ত যাব, তাতে যাব, প্ৰমাণ চাবি নেকি তই বুলি ক'লোঁ। ব'ল নহ'লে চাওঁ বুলি কৈছে। তেতিয়া পেহীও কৈছে যা নহ'লে, তহঁতি যাচোন আজি চাই আগে ক'ত যায় ই, মানে সদায়তো যায় গমেই পায়, আজি যাচোন, তহঁতি দুটাই আছ, যাচোন গৈ আহ বুলি ক'লে। তেতিয়া মোৰ স্কুটিখন লৈ কেনে আমি দুটাই গ'লোঁ। গৈ কিনে মোৰতো ঘৰটো চিনি পাওঁ, মই কৈছোঁ তাক এইটো ঘৰ হয় বুলি কৈ কিনে তাত ভৰালোগৈ মানে। তেতিয়া কি কৰিছে, সেই জোন শদিয়া বোলাজনীয়ে পূৰা এই জুই কিনাৰত বহি কিনে মাছ ফ্ৰাই কৰি আছে, আৰু অৰূপে ওচৰতে বাঁহ গাজ এটা গুচাই আছে মানে। সেইখিনি কৰি আছে। তেতিয়া হালা হৈ মেলি তাৰপাছত ঘৰলৈ আহিলে। ঘৰলৈ অহাৰ পাছত গোটেই মানুহখিনিৰ আগতে মানে এদিন আমি আলোচনা কৰোঁ, আজি ইয়াক অকণমান বুজাওঁ বুলি কৈ কেনে বুজাবলৈ সেইটো সময়তে মানে সি ফোন কৰি আছিলে। মানে ফোন কৰি থাকোঁতে ফোনটো মানে পটককৈ লৈ যোৱা হ'ল, তাৰ ওচৰৰ পৰা হাতৰ পৰা লৈ যোৱা হ'ল। ফোনটো লৈ গৈ কিনে তাক নিদিয়া হ'ল ফোনটো, মানে চবে ক'লে ফোনটো লুকুৱাই থৈ দে, ইয়াক অকণমান দেৰি এনেকৈ থাকিব দে বুলি ক'লে। তাৰ ফোনটো লুকুৱাই থৈ দিয়া হ'ল। তাৰপিছত আমাৰ গোটেই মামা ল'ৰা গোটেই ককাই ভাইখন গোটেইখন গোট খাই আছে। তাহাঁতি মানে সেইদিনাখন তাক পূৰা হেৰি কৰিব লৈছে। অৰূপক কৈছে যে এইবাৰ ইয়াক অলপমান আমি চবেই হেৰি কৰোঁ, ছোৱালীও গাভৰু হ'ল, এতিয়া এইবিলাক কৰি থাকিলে নহ'ব কৈ কেনে তাক মানে সেইবাৰ হেৰি কৰিব লৈছে। ক'তো যাব নোৱাৰাকৈ মানে তাক চবেই ওচৰত মানে ওচৰে পাঁজৰে বেৰা দিয়ে টাইপৰকৈ তাৰ লগতে আছে, তাৰ লগতে শুইছে, খাইছে, তেনেকুৱা কৰিছে মানে। তেতিয়া মানে কি কৰিছে, জোন শদিয়াই ফোন কৰিছে, মই প্ৰেগনেণ্ট আছোঁ, অৰূপে মোক এনেকৈ কৰিছে। মানে এতিয়া কথাটো কি হৈছে, মানে প্ৰতিটো ক্ষেত্ৰতে মই ইমান দীঘলীয়াকৈ ক'লে মানে কথাবোৰ ওলাই গৈ থাকে বহুত বেছি হৈ যায়। কিন্তু বেছি কিমান ক'ম মই, কিন্তু এটাই কথা মানে এতিয়া মোৰ ওপৰত ব্লেম লগাইছে কথাবিলাক, মানে মই এতিয়া মানে অপৰাধী মই হৈছোঁগৈ। কিন্তু এজনী মাইকী মানুহৰ ওপৰত যদি মই বিয়া হওঁ বুলি হোৱা নাছিলোঁ, কিন্তু মই বিয়া হ'লোঁ, ঠিক আছে, মই গ'লোঁ। যোৱাৰ পাছত যদি মোৰ হাজবেণ্ডে যদি মোক এৰি কেনে কাৰোবাৰ লগত যদি সম্পৰ্ক কৰি থাকে, কোনেওতো সহ্য নকৰে। মই কেলৈ সহ্য কৰিম? মই সহ্য কৰা নাছিলোঁ। মই সহ্য নকৰি কেনে মই অলপ হাল্লা কৰিলোঁ, অকল হাল্লাহে কৰিছিলোঁ। মই কিন্তু তথাপি বুজাব বিচাৰিছিলোঁ, মহিলা সমিতি লৈ কেনে বুজাইছিলোঁ, জোন শদিয়াৰ ঘৰত গৈ কেনে বুজাইছিলোঁ, আৰু একো মাৰপিট নকৰাকৈ একদম ভালকৈ জোন শদিয়াৰ ঘৰত মহিলা সমিতি লৈ কেনে বুজাইছোঁগৈ। আমাৰ শদিয়াৰ মহিলা সমিতি লৈ কেনে, আৰু ঘৰতো তাক ইমানেই ভালকৈ কোৱা হৈছে, ইমানেই ভালকৈ বুজোৱা হৈছে। কিন্তু তাৰ এটাই কথা যে মই জোন শদিয়াক এৰিব নোৱাৰোঁ, আৰু তাৰ গাত একো ভুল নাই বুলি কয়। কিন্তু জোন শদিয়াৰ গাত ভুল নাই বুলি কেনেকৈ ক'ম? মানে যেতিয়া অৰূপৰ হাতত ফোন নাছিলে, মোবাইল ফোন নাই, একোৱে নাই, তাক আঁতৰাই কেনে থৈ দিয়া হৈছিলে, সি শুই আছে। সেইটো সময়ত জোন শদিয়াই অৰূপ শইকীয়াৰ নামত এটা ফেক একাউণ্ট খুলি কেনে, ফেক একাউণ্ট নহয়, অৰূপ শইকীয়াৰ নিজৰ একাউণ্টটোতে সি মানে পষ্ট কৰিছে যে আজিৰ পৰা মই তোমাক চিনাকি কৰি দিলোঁ মোৰ নিজৰ বুলি, পৃথিৱীখন সূৰ্যটো পূবৰ পৰা নহয় কেনে পশ্চিমৰ পৰা যদি ওলাই যায়, তথাপিও মই তোমাক মই এৰি নিদিওঁ, তেনেকুৱা টাইপত কিবা ফটো দুটাই এনেকৈ পূৰা সাবুতি কিনে থকা ফটো দিছে। তাৰপাছত যেতিয়া আমাৰ ঘৰত আমাৰ দেউৰা হয়, আমাৰ দেউৰা এটাই মানে লগে লগে কমেণ্ট কৰিছে, অৰূপেতো মোৰ ওচৰত শুই আছে, কেতিয়া ই পষ্ট কৰিলে, তাৰ হাততো মোবাইল নাই বুলি কৈ কেনে দিছে। গতিকে আপোনালোকে ভাবক, মোৰ হাজবেণ্ডে কয় যে তাৰ গাত ভুল আছে, তাৰ গাত ভুল নাই, মোক বদনাম কৰে, মোৰ কাৰণে এইবিলাক হৈছে বুলি কৈ কেনে কয়। কিন্তু আৰু কয় কি মোৰ কাৰণে হৈছে, ঠিক আছে, মোৰ গাত ভুল আছে, মোৰ মানুহজনে কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ল, মই তাত অকণমান হাল্লা কৰিলোঁ, সেইটো মোৰ গাত ভুল আছে। কিন্তু আৰু কয় কি জোন শদিয়াৰ গাত একো ভুল নাই, মই ভুল কৰিছোঁ। কিন্তু
কেনেকৈ মই মানি ল'ম বা কোনে মানি ল'ব যোৰহাট জেগাত কোনোবাই যদি মাইকী মানুহ এজনীৰ লগত যদি মোৰ ওচৰলৈ কোনোবা নাহিবি বুলি ক'লে কাৰোবাৰ আহিবলৈ সাহস আছে নেকি? কোনেওতো নাহে তেনেকৈ। যোৰহাটীয়া ঘৰলৈ যায়, ঘৰলৈ গৈ কিনে সি যদি দৰ্জাখন বন্ধ কৰি দিয়ে তেতিয়াতো যাবলৈ নোৱাৰে কোনেও। ওচৰত মানুহ আছে চিঞৰি দিলেতো কোনো যাব নোৱাৰে নহয়। গতিকে সতী সাবিত্ৰী দেখাই যোৰহাটীয়াৰ আজিৰ তাৰিখত তাৰ 2টা ল'ৰা ছোৱালী আছে, এতিয়ালৈকে 2টা ল'ৰা ছোৱালী আছে। সেই 2টা ল'ৰা ছোৱালীৰ ছোৱালীজনী এটা উপাধি, ল'ৰাটো এটা উপাধি, কাৰণ ই আগতে 2বাৰ বিয়া হৈছে। গতিকে আৰু এই মোৰ হাজবেণ্ডৰ লগাই কেনে মই শুনাত 4বাৰ, কিন্তু মই একদম প্ৰমাণ দিব পৰাকৈ 3বাৰ মোৰ হাজবেণ্ডৰ লগত এই কালি পৰহি সিহঁতৰ গাঁৱৰ মানুহে ইমানেই মানে সিহঁতি 2টাই ঘূৰি ফুৰে আহে, কিন্তু সমাজক স্বীকৃতি দি কেনে বিয়া নাই পতা বুলি আজি 4-5 দিন আগত 2টাক মানে সমাজে মিটিং কৰি কেনে আলোচনা কৰি কেনে বিয়া কৰাই দিছে। আৰু মোৰ ওচৰত প্ৰমাণ আছে, কিছুমান প্ৰমাণ আছে মানে মোৰ লগত এই বৰ্তমান মোৰ ওচৰত নাই, কিন্তু মোৰ ঘৰত আছে, মা ঘৰত আছে। যেতিয়া মানে হোটেলত যেতিয়া মানে পুলিচে তাহাঁতক ডিব্ৰুগড়ৰ পৰা ধৰি আনিছিলে, ধৰি অনাৰ পাছত সিহঁতকেইটা যেতিয়া লিখিছিলে যে আজিৰ পৰা আমি 2টা এৰা এৰি হ'লোঁ, তাৰপাছত মহিলা সমিতিয়ে যেতিয়া বুজাওঁতে তেতিয়া লিখিছিলে আমি আজিৰ পৰা কথা নাপাতো নহয়, আমি আজিৰ পৰা এনেকুৱা সম্পৰ্ক নাথাকোঁ। সেইবিলাক প্ৰমাণ আছে আৰু বহুত আছে। মই এতিয়া প্ৰমাণখিনি মোৰ ঘৰত আছে, মই আছোঁ বেলেগত, গতিকে মই এতিয়াই দিব নোৱাৰোঁ। সেইটো মোৰ লগত প্ৰমাণ বিচাৰিলে কিন্তু সকলোবোৰ আছে। আৰু আপোনালোকে ভাবক যোৰহাটীয়া নিজকে সতী সাবিত্ৰী দেখাই কেনে ফেচবুকত পূৰা ভিডিঅ' বনাই কেনে দিছে। নিজক প্ৰথম প্ৰশ্ন কৰক, এজনী মানুহৰ ঘৰ এখন ভাঙি কেনে মোৰ ছোৱালী এজনী আছে, ল'ৰা এটা আছে, ছোৱালী গাভৰু হ'ল। মোৰ ল'ৰা ছোৱালী 2টাক মই এটা অংগনবাদী চাকৰি কৰি কেনে, মই অংগনবাদী চাকৰিটো নহয়, অংগনবাদী ৱাৰ্কাৰ কৰি কেনে মোৰ 2টা ল'ৰা ছোৱালীক মই কেনেকৈ পোহপাল দিম? মোৰ ইমান অসুবিধা হৈছিলে। মোৰ মাৰ ঘৰৰ পৰা মই স্কুটি লৈ কেনে মই গৈছিলোঁ মোৰ কামৰ জেগালৈ। স্কুটিত কিমান তেল যায়, অংগনবাদী কিমান দৰমহা সকলোৱে জানে। গতিকে সেইকেইটা পইচাত মই সন্তুষ্ট কেনেকৈ থাকিম? সেইকাৰণে মই আজি মোৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কাৰণে মই বহুত কষ্ট কৰি কেনে মই ঘৰ এৰি মই বেলেগত কাম কৰিছোঁহি। এতিয়া ইয়াত কাম কৰিবলৈ বাৰু মোক প্ৰশ্ন কৰিছে যে মোৰ একাউণ্টত মই তেনেকৈ মোৰ ইমান অশান্তি দিয়া নাছিলোঁ। তোৰ জীৱনটো তই যেনেকৈ থাক, যি কৰিলি হ'ব দে, কিন্তু মোৰ অধিকাৰটো লাগিব, মোৰ প্ৰাপ্যটো লাগিব, প্ৰাপ্যটো বিচাৰিব লাগিব কৈ কেনে মই তাক মেছেজ কৰিছিলোঁ। সেই মেছেজ কৰাৰ কাৰণে মোৰ নামত বেলেগ ফেক একাউণ্ট খুলি কেনে সি মোক প্ৰতিটো ক্ষেত্ৰতে টৰ্চাৰ কৰিছে। মোক কৈছে ল'ৰা ছোৱালী এৰি কেনে বিদেশত আছেগৈ, মই বিদেশত আহিছোঁ, কাম কৰিবলৈ আহিছোঁ। মই ইয়াত মোৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কাৰণে মই ঘৰত বহি কেনে মই যোৰহাটীয়াৰ দৰে এটা মতা এৰি কেনে আৰু এটা মতা, আৰু সেইটো মতা এৰি কেনে আৰু এটা মতা লোকৰ সংসাৰ ধ্বংস কৰিবলৈ যোৱা নাই। মই আহিছোঁ মোৰ কাম কৰি কেনে মোৰ ল'ৰা ছোৱালীকেইটাক মোৰ ভৱিষ্যতটো উন্নতি হওক বুলি মোৰ কষ্ট কৰিব আহিছোঁ, কাম কৰিব আহিছোঁ। মোৰ ঘৰৰ মানুহে জানে মই ক'ত কি কৰি আছোঁ, মই কি কৰিছোঁ ঘৰখনৰ কাৰণে জানে। আৰু মই অকল মোৰ নিজৰ ঘৰখন নহয়, মোৰ শহুৰ শাহু চাইছোঁ। আজি অৰূপ শইকীয়াৰ কাৰণে, নিজৰ পুতেকৰ কাৰণে নিজৰ মাকজনী হাৰ্টৰ বেমাৰী হ'ল। ভালকৈ আছিলে, একো বেমাৰ নথকা মাকজনী আজি হাৰ্টৰ বেমাৰ। মই ঘৰত যেতিয়া আছোঁ তেতিয়া মই মেডিকেল নিছোঁ, মই আৰু দেৱাৰটোৱে মিলি কেনে হাৰ্ট স্পেচিয়েলিষ্টক দেখাই আনিছোঁ। তাৰপাছতো মোৰ শহুবুঢ়া ভৰি দুখ পাইছিলে, 2দিনমান আগতে এক্সিডেণ্ট হৈছিলে। তেতিয়াও মই চাইছোঁ, মই খবৰ কৰোঁ, মোৰ সম্পৰ্ক আছে, সম্পূৰ্ণ আছে মোৰ এতিয়ালৈকে। মোক কৈছে, মোক বদনাম কৰিছে যে মই ঘৰখন এৰি থৈ আহিছোঁ, মই এৰি অহাৰ কাৰণে এইবিলাক কৰিছে। সম্পূৰ্ণ মিছা বদনাম দিছে সেইখিনিতে সিহঁতে, সম্পূৰ্ণ। কিয়নো মই তাৰ আগলৈকে একোৱে গম পোৱা নাছিলোঁ। মই ইমান দীঘলীয়া পাতনি নেমেলিলোঁ হ'লে মই 2019 চনৰ আগত, তাৰ আগৰ পৰাই কিমান ঘটনা হৈ আছে তাহাঁতৰ, মই তেতিয়ালৈকে একোৱে গম নাপাওঁ। যেতিয়া কথাখিনি গম পালোঁ, যেতিয়া যোনে হ'লেও হাল্লা কৰিব, কিন্তু মই হাল্লা কৰিছোঁ যদি মই পাহৰি গৈছিলোঁ। কিন্তু মোক ইমানেই মেণ্টেলি আৰু ফিজিকেলি টৰ্চাৰ কৰিলে। মোক গাঁৱৰ মানুহে দেখিছে, মোক চোতালত ফুটবল খেলাৰ নিচিনা গোৰ মাৰি মাৰে। মোক তেনেকৈ ভৰিত ধৰিলে মানে মোক এটা ভৰিয়ে গোৰ মাৰি দিয়ে, ইটো ভৰিয়ে গোৰ মাৰি দিয়ে। মই কি হিচাপত সহ্য কৰি কেনে মই সেইখন ঘৰত সোমাই থাকিম? মই মাত্ৰ
যদিও মই তেনেকৈ সোমাই থাকিব নালাগে, মই তেতিয়া আহিছিলোঁ এটা কাৰণতে আহিছিলোঁ। মোৰ শহুৱে কৈছিলে যে তই যদি ঘৰৰ পৰা আঁতৰি থাক তেতিয়াহ'লে কিজানি তাৰ মনটো ভাল হয়, তোৰ অভাৱ অনুভৱ কৰে। কাৰণ কিয়নো সিহঁতিও জানিছে যে এনেকৈ বিয়া পাতি তাক আমি বিয়া পাতি দিয়া নহয়, ই নিজে লৈ আহিছে, ধৰি মেলি আনিছে, গতিকে নিশ্চয় তাৰ অভাৱ অনুভৱ কৰিব। তেনেকুৱা ভাবি কেনে মানে মোক সেইটো ডিচিশ্যনটো দিছিলে, মানে এনেকৈ কৰ ভাল হ'ব নেকি বুলি। মই তেতিয়া হয় নেকি ভাল হ'ব কৈ কেনে মই মাৰ ঘৰত আছিলোঁগৈ। মই মাৰ ঘৰত আছিলোঁ যদিও মই ঘৰখনৰ লগত সম্পৰ্ক কৰি আছোঁ। কিবা সকাম হ'লে আহোঁ, যিকোনো ক্ষেত্ৰতে আহোঁ, মই আহি মেলি ইয়াত থাকোঁ। আৰু যেতিয়া মই থাকোঁ তেতিয়াও মোক মাৰপিট কৰে, গোটেই মোৰ এনেকুৱাত মাৰি ক'ৰবাত মাৰি কেনে দাগ কৰে, কিবা কৰে, মদ খাই কেনে তেনেকুৱা কৰে। আৰু মই পাছদিনাখন ঘৰলৈ ঘূৰি যাওঁ, তেনেকুৱা হয়। মোক এতিয়া বদনাম কৰিছে, মোক যে মই এৰি যোৱাৰ পাছত বোলে এইবিলাক কৰিছে এই ঘটনা। আৰু জোন শদিয়াৰ গাত কি কয়, ক'ৰবাত যদি মোকতো ব্লক কৰি থৈ দিছে প্ৰতিটো ক্ষেত্ৰতে। মই ক'ৰবাত যদি মই মেছেজ এটাও কৰোঁ, তাত গৈ কেনে অৰূপে গৈ কেনে মোৰ হাজবেণ্ডে গৈ কেনে হয় নিজৰ একাউণ্টত নহয় ফেক একাউণ্ট লৈ কেনে তাত কমেণ্ট কৰেগৈ যে তই মোৰ ফটো ক'ৰবাত স্ক্ৰীনশ্বট কৰি কেনে পোৱা ফটো, ক'ৰবাত কিবা ফটো দি কেনে মই এনেকৈ ঘূৰি ফুৰিছোঁ, মই এনেকৈ কি বুলি কয়, মই বিন্দাছ আছোঁ, মই ক'ৰবাত আহিছোঁ কৈ কেনে মোৰ নামত ফেক একাউণ্ট খুলি মেলি তাত মোৰ ফটো দি কেনে মোক মানে বদনাম কৰিব বিচাৰে। আৰু ক'ৰবাত যদি কমেণ্ট কৰোঁ, কমেণ্টত গৈ কেনে অকল মোৰ লগত নহয়, মোৰ হৈ যদি কোনোবাই কমেণ্ট কৰে তাত গৈ কেনে কাজিয়া লাগে। কাৰণ আমাৰ শদিয়াত মোৰ কেছটোত মানে বহুত মানুহে গম পালে, কিয়নো তাত মহিলা সমিতি মই দিছিলোঁ, থানাত দিছিলোঁ, গতিকে প্ৰায় শদিয়াত মানুহে গম পালে এইখিনি কেছ। কিন্তু এটা কাৰণে তাহাঁতক কৰিব নোৱাৰে, কমেণ্ট কৰিব নোৱাৰে জোন শদিয়াক, এইটো কাৰণে কৰিব নোৱাৰে যে কমেণ্ট মই চোৱাই নাই দেই, মোৰ মাত্ৰ ক'বলৈ চাইছোঁ মোৰ, আৰু কমেণ্ট দেখাও নাই মই এতিয়ালৈকে কোনে চাই আছে ভালকৈ চোৱা নাই। মোক ক্ষোভখিনি উজাৰিছোঁ মানে মোৰ মানে মনত ইমানেই ক্ষোভ আছে, মোৰ ৰাতি টোপনি নাহে এইখিনি কাৰণে। ৰাতি চকুত ক'লা, এইবিলাক চব ক'লা পৰি গৈছে মোৰ। মই ঘৰ এৰি, মোৰ নিজৰ ল'ৰা ছোৱালী এৰি কেনে মই তাতো মই সৰু সুৰাকৈ কাম কৰি আছিলোঁ, মই তেনেকৈও সুখী আছিলোঁ। কিন্তু সেইখিনি এৰি মেলি মই আজি দূৰত, মোৰ ল'ৰা ছোৱালীকেইটা ভৱিষ্যত ভাল হওক, তাহাঁতি আজি এইবিলাক বাপেকে এইবিলাক নিজৰ দেউতাকে এইবিলাক দেখাই আছে, সেইবিলাক চাই কেনে তাহাঁতিও মোৰ আগত কয়, বেটাই মোৰ ল'ৰাটোৱে ইমান সৰু, মোৰ ল'ৰাটো 8 বছৰ 9 বছৰ হ'ব, সেই ল'ৰাটোৱে মোক কয়, ফোন কৰি কিনে তাক কয়, আৰু মোক মানে কথাবোৰ কয় মানে, আমাৰ ঘৰ নাই, আমি এনাই ঘৰতে আছোঁ, এনেকৈ আমাৰ পাপা আমাক মৰম নকৰে, অকল সেনেকুৱা টাইপৰ কথাবোৰ কয়। আৰু তাহাঁতৰ ভৱিষ্যতৰ কথা ভাবিব লাগিব। মই পাৰ হৈ যোৱা সময়খিনি বা মোৰ কাৰণে মোৰ হাজবেণ্ড থাকক নাথাকক, মোৰ কাৰণে মোৰ ডাঙৰ কথা নহয় সেইটো, মই অকলেও জীৱনটো পাৰ কৰিব পাৰিম। কিন্তু মোৰ সেই ল'ৰা ছোৱালীকেইটা 2টা ল'ৰা ছোৱালী আছে। ছোৱালীজনী গাভৰু অৱস্থাত যেতিয়া গাভৰু হৈছে, শান্তি হৈছে, সেইটো অৱস্থাত সি তেনেকুৱা কাণ্ড কৰিছে নিজৰ ছোৱালীজনী। যেতিয়া সেইটো সময়ত কোন বাপেকেও তেনেকুৱা কাম নকৰে, কিন্তু সেইটো সময়তো গৈ কিনে তাত আছেগৈ, তাত গৈ মেলি তাত খাইছে বৈছে, তাত থাকিছে, আৰু ইমান ডাঙৰ ঘটনা কৰিছে সেইটো সময়তো। গতিকে সেইকেইটা ল'ৰা ছোৱালীক সি কেনেকৈ চাব? আজিলৈকে খবৰ নকৰে। মানে এতিয়া ক'ৰবাত কমেণ্ট কৰিছে যে মোৰ হাতত প্ৰমাণ আছে, মই ল'ৰা ছোৱালীক চাইছোঁ বুলি। কি প্ৰমাণ আছে তাৰ হাতত? বাপেক হিচাপে 2 টকা এটকা দিবই লাগিব ল'ৰা ছোৱালীক। মই প্ৰাইভেট স্কুলত পঢ়াইছোঁ, 2টা ল'ৰা ছোৱালীক প্ৰাইভেট স্কুলত পঢ়াইছোঁ, সিটো দিবই লাগিব পইচা, বাপেক হয়। বেলেগ এজনী ঘৰত খাইছে বৈছে, সেই জোন শদিয়াই আজি ঘৰ বনাইছে। আগতে যেতিয়া অৰূপে মোৰ হাজবেণ্ডে তাৰ লগত যেতিয়া নাছিলে, সেইটো সময়ত হাজিৰা কৰি কেনে খাইছিলে। আৰে এজনী মানুহে এটা মেচিন চলাই কেনে, মই দেখিছোঁ এখন বহুত ডাঙৰ জেগাতো মানে এটা মেচিন চলাই কেনে মানুহ চলিব নোৱাৰে, পাৰে চলিবলৈ, ইমান বেছি উন্নতি কৰিব নোৱাৰে। সি যেনেকৈ দেখায় মানে ভিডিঅ'ত দেখায়, যিটো হিচাপত দেখায়, কোনেও নোৱাৰে সেইটো ইমান বেছিকৈ। সি অকল গাঁৱত, যোনখন গাঁৱত, সেইখন গাঁৱত কিমান মানুহে কাপোৰ চিলাব দিব তাইক, কিমান মানুহে চিলাব দিব তাইক কাপোৰ। সেই কাপোৰ চিলাই কেনে সি 2টা ল'ৰা ছোৱালীক পঢ়াব পাৰে, এখন ঘৰ চলাই এটা ঘৰ বনাব পাৰে। ইমান মিছা কথা কেলৈ ক'ব লাগে ভিডিঅ'ত? সি ক'ব লাগে লৈছে। সি যদি
সি যদি নিজকে ধোৱা তুলসী পাত নহজোৱা হ'লে বা তাহাঁত মই তেতিয়াও মই যে এৰি দিলোঁ, যেতিয়া এৰি দিলোঁ এনেকৈ থাক, মই শান্তিত থাকিলোঁ হ'লে। নিজকে ধোৱা তুলসী পাত সজায়, অকলে আছোঁ, কাৰ নামত সেন্দুৰ লৈছোঁ গৈ কিনে সেয়াও ভিডিঅ' দিব, কাৰোবাৰ নামত। আৰে তোৰ ওচৰত দেখোন মোৰ হাজবেণ্ডে দিনে ৰাতিয়ে থাকে, দেখিছে। সেই একেলগে যেতিয়া ভিডিঅ' বনাব যায় গোটেইখিনি চবেই দেখিছে। কি কাৰণে থাকে? সেই তাৰ লগত যে থাকে সেইটো কি কাৰণে থাকে? বন্ধু এটা ল'ৰা আৰু এজনী মাইকী মানুহৰ মাজত বন্ধুত্ব এনি টাইম ঘূৰি ফুৰিব পৰাকৈ থাকিব পাৰে, ৰাতিও একেলগে থাকিব পৰাকৈ, দিনতো একেলগে থাকিব পৰাকৈ নাথাকে নহয় কেতিয়াও, নিশ্চয় নাথাকে। সেইটোত মোৰ লাইভত কথাবিলাক মানে মোৰ ইমানেই বেছি মই ক'বও নাজানো আৰু খুব জোৰা টাইপৰ হৈছে, মোৰ খেলি মেলি হৈছে। মানুহবিলাকে জানক, চবেই জানক, ৰাইজে জানক যে মুখা পিন্ধি নিজকে ভাল বোলাই থকা জানক, সকলোৱে জানক যে ঘৰ বনাইছোঁ বুলি কৈছে আজি, টকাৰ ঘৰ বনাইছে, কি বুলি কয় একদম পূৰা হেৰি মেচিন এটা চলাই কেনে ঘৰ বনাইছে বুলি কৈছে। সেই ঘৰটোত লগাবলৈ কাঠখিনি মোৰ হাজবেণ্ডে ঘৰৰ পৰা আনি দিছে সেই ঘৰটো লগাবলৈ। মোৰ জাজনীয়ে ফোন কৰিছে, বাই এনেকৈ তেনেকৈ কাঠ লৈ গৈছে। মই কৈছোঁ আৰে এইটো ভিডিঅ'ত কৈছে আজি কাঠ লগাইছোঁ, কি কৈছে সেইখিনি দিছে। তেতিয়া মানে ঘৰত মোৰ হাজবেণ্ডে ঘৰত কাঠ আনি কিনে তাত দিছে, সেইখিনি প্ৰমাণ আছে গোটেইখিনি। মিছা কথা কেলৈ কয় তেতিয়া? এটা মেচিন এটা কাপোৰ চিলাই মেচিন কৰি কিনে এটা ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়াব পাৰে ইমানকৈ। মই অংগনবাদী ৱাৰ্কাৰ কৰিছিলোঁ, নোৱাৰিলোঁ কৈ কিনে মই ঘৰৰ পৰা ওলাই আহিছোঁ। ইমান কষ্ট হয়, কিমান জানো নহয়। মিছা কথা কেলৈ কৈছে? লগত ঘূৰি ফুৰিছে, এনি টাইম লগতে থাকে, কেলৈ ক'ব? মই সাক্ষী আছোঁ, মোৰ মানুহটোৰ লগত যিখিনি হৈছে মোৰ লগত প্ৰমাণ আছে সম্পূৰ্ণ। আজি মোৰ মানুহটোৱে মোৰ হাজবেণ্ডে মানুহটো ক'বলৈ মোৰ নিজকে মই কেতিয়াও ভাল নকওঁ তাক। মই অকল জোন শদিয়াক বেয়া কৈছোঁ সেইটো নহয়, বা মোৰ হাজবেণ্ডো বেয়া, সম্পূৰ্ণ বেয়া, দুটাও বেয়া। কিন্তু এই যেনেকৈ কয় তাক যেনেকৈ ধোৱা তুলসী পাত হৈ যায় ভাল বুলি কয়, সেইটো কাৰণেহে মই কৈছোঁ এইটো কথা যে সি অকণমানো ভাল নহয়। কেলৈ? ই যদি নাযায় তেতিয়াহ'লে সি ব্লেকমেইল কৰি কিনে আহি কিনে ব্লেকমেইল কৰে তাক, মানে তই কেলৈ নাহ কৈ কিনে। এবাৰ দুদিনমান নগৈছিলে বোলে, তেতিয়া আহি কিনে মোৰ শাহুক আহি কিনে ঘৰত দম দি থৈ গৈছে। স্কুটি লৈ আহিছে, শাহুক আহি কিনে অৰূপেকত আছে কৈ কিনে পূৰা ঘৰলৈ আহিলে বোলে একদম ৰাতিপুৱা। শাহুৱে বিচনাৰ পৰা উঠি আহিছোঁ, কৈছে ধৰিব নোৱাৰিলোঁ কোন হয় এজনী আহিছিলে, অৰূপক কৈ দিবি মোলৈ ফোন নাই কৰা, কিবা কৈ কিনে কিবা দম দি কেনে গৈছে বোলে। গৈ কেনে আৰু মোৰ হাজবেণ্ডৰে বায়েক হয়, বায়েকৰ ঘৰত গৈ কেনেও কৈছেগৈ যে আজি তাৰ মাককে দম দি থৈ আহিলোঁ, সি নাযায়, এনেকৈ কিবা কিবি কৈ কিনে তাতো দম দি কেনে থৈ গৈছে। কেনেকৈ ভাল হ'ল? সি যদি নাযায়, নোযোৱাৰ কাৰণে যদি সি ঘৰত আহি ওলাইহি, সেইজনী মানুহ কেনেকৈ ভাল হ'ল? কেলৈ মুখা পিন্ধি থাকিব লাগে? ভদ্ৰতাৰ মুখা কেলৈ পিন্ধিব লাগে? ভদ্ৰতাৰ মুখা। মোৰ কথা এটাও মই কোৱা নাই যে মই ভালকৈ কৈ আছোঁ কিবা। মোৰ একো সংলগ্ন নাইকিয়া হৈছে কথা, মই নাজানো ক'বলৈ। মোৰ আকৌ টেনশ্যনত আছোঁ বহুত। সেইকাৰণে মোৰ কিন্তু এইখিনি মই যিখিনি কৈছোঁ সম্পূৰ্ণ প্ৰমাণ আছে ইয়াত। মোৰ লাইভ চাই থকা মোৰ বাইদেউ আছে, মোৰ লগৰ আছে, চবেই সাক্ষী আছে। সেইখিনি সাক্ষী আছে। ক'ৰবাত দিছে কমেণ্ট। মই নাজানো মই কেনেকৈ কৈছোঁ, কি হয় এইটো যে মানুহে কি বুজি পাব মই সেইটো নাজানো। মোৰ ইমানেই, মই কালিৰ পৰা হোৱা নাই মই যেতিয়া মোৰ ঘটনাটো হৈ গ'ল, আগতে হৈ গ'ল। মোৰ মায়ে কৈছে তই ইমান দিনৰ আগতেই হ'ল, ইমান দিন তই পাৰিলেই দেখোন সহ্য কৰিবলৈ, এতিয়াও পাৰ আকৌ সহ্য কৰিবলৈ। নহয়, সেইটো নহয়, সহ্য কৰিবলৈ মই কেনেকৈ পাৰোঁ? আৰে মোৰ লগত অকল মই থকা হ'লে একো নাছিলে। মোৰ দুটা ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীকেইটাৰ জীৱনততো প্ৰভাৱ পৰিছে সেইটো। মোৰ ল'ৰাই দেউতাকক ফোন কৰি কিনে কৈছে, পাপা তুমি ইমান বেয়া কাম কৰিছা, আজিৰ পৰা আমি পাপা নকওঁ তোমাক কৈ কিনে ফোন কৰি কিনে কৈছে। ইমান অকণমানি ল'ৰাটো এইবিলাক ঘটনা দেখি বেমাৰ হৈ গৈছে। বুকুত তাৰ মানে হাৰ্টৰ অকণ প্ৰব্লেম ওলাই গৈছে, তেনেকুৱা হৈ গৈছে। গতিকে আপোনালোকে মোৰ লাইভটো পাৰে যদি শ্বেয়াৰ কৰি দিব। জানক জোন শদিয়া আৰু মোক জোন শদিয়াৰ মুখাখন খোল খাওক, নিজকে ভাল বোলাই সতী সাবিত্ৰী দেখায়, চবে জানক, গম পাওক। ক'বলৈ নাই মোৰ তাত, মই নকলো হ'লে। কিন্তু ওলোটাই মোৰ ওপৰত আহি কিনে মোৰ গোটেইবিলাক মানে বদনামখিনি মোৰ ওপৰত পৰিছে। মোৰ কাৰণে এইবিলাক হ'ল।
আৰু ক'ৰবাত কৈছেও বুলি কোৱা শুনিছোঁ মোৰ ওপৰত বদনাম কৰি কেনে। আৰু মোৰ নিজৰ হাজবেণ্ডেই কৈছে যে তোৰ গাত ভুল, মোৰ বিষয়ে কৈ কেনে, মোৰ বিষয়ে বেয়াকৈ কৈ কেনে মানে মোৰ হাজবেণ্ডে মানে তাইক ছাপৰ্ট দিছে, মানে একো এটা কৰিব নিদিয়ে এনেকৈ কয়। ঘৰতো আনকি কয় তাইক যদি বেয়াকৈ কয় মানে মা বাবা কাকো চিনি নাপাম, মই চবকে শেষ কৰি দিম, তাক বেয়াকৈ কয়, তেনেকৈ কয় মানে সি। ইমানেই মানে তাৰ প্ৰতি অকল মোকে নহয়, এতিয়া মই কমেণ্ট এটা কৰিছোঁ, মোৰ পষ্ট এটা পাই কেনে মোক বেয়াকৈ কৈছে নহয়, এইটো ক্ষেত্ৰত যদি তাৰ নিজৰ মাক বাপেক ভায়েক কয়, প্ৰত্যেককে মানে সি এগেইনষ্টত থিয় হয়, মানে সি মাৰিম কাটিম তেনেকুৱা কথা কয়। গতিকে মোৰ ওপৰত ব্লেম লগোৱাৰ কাৰণে ক'লোঁ মই এইবিলাক কথা। আৰু জোন শদিয়াৰ সেই ভদ্ৰতা মুখাখন যাতে খোল খাওক, নিজকে ভাল বোলাই কেনে আজি যদি ইমানেই ভাল, ই আজি এটা নহয় দুটা নহয় তিনিটাৰ লগত কেলে বিয়া হ'ল, সেন্দুৰ লোৱাৰ কথা কয়। সেন্দুৰ কাৰ নামত লৈছোঁ বুলি কয়, আগৰ মানুহকেইজনৰ নামত যদি সি সেন্দুৰ লয় তেতিয়াহ'লে থাকক, সতী সাবিত্ৰী হৈ কেনে থাকক। কেলে দেখাব লাগে মানুহক মুখা পিন্ধি কেনে? দেখাওক, নিজকে দেখাওক, মই সঁচাটো চিনাকি দিয়ক। কাৰ নামত লৈছে সেন্দুৰ, কি কাৰণে, লগত কোনে ঘূৰি ফুৰে, সেইটো কওক, সকলোখিনি কওক। কেলে দেখাব লাগে? এই গোটেই অসমৰ ৰাইজক ক'ৰবাত যদি কিবা এটা কমেণ্ট কৰা হয়, গোটেইখিনিয়ে মানে তাৰ কিছুমান আচলতে নাজানে, মানুহৰ গাত ভুল নাই, কেলে কোনেও কাকো নাজানে। ওপৰৰ বাহিৰটো দেখে, বাহিৰতো দেখি কেনে কয় প্ৰত্যেকে যে আজি ইমান কষ্ট কৰি কিনে এজনী মানুহে উঠিছে, আমি দেখিছোঁ ভাল ভাল, সেনেকৈ ভাবে, প্ৰত্যেকে ভাবে, আদৰ্শ হিচাপে ভাবে। কিন্তু আদৰ্শ হিচাপে থাকিবলৈ চেষ্টা কৰক। কেলে মোৰ সংসাৰখন ধ্বংস কৰিলে, মোৰ ল'ৰা ছোৱালীকেইটাৰ জীৱনৰ পৰা কেলে মোৰ বাপেকটো কাঢ়ি লৈ গ'ল? কেলে কাঢ়ি লৈ গ'ল? ইমানে যদি ভদ্ৰ হয় সেইজনী, কাঢ়ি লৈ যাব নালাগিছিলে। মোৰ কাৰণে হ'ল বুলি কয়, মই হাল্লা কৰিলোঁ বুলি কয়। মইতো হাল্লা কৰিম ন, কেলে মই প্ৰথমতে একো গম নাপাইছিলোঁ তাহাঁতি কি কৰিছে কি নকয়। যেতিয়া মই প্ৰমাণবিলাক পালোঁ, মোৰ সন্মুখত যেতিয়া ঘটনাবিলাক ঘটিলে, মইতো কমেই ন, মই চিঞৰিম, মই হাল্লা কৰিম, কেলে হৈছে তেনেকুৱা। মোৰ সংসাৰখন বচাবৰ কাৰণে মই যিকোনো উপায়, যিকোনো পন্থা ল'মেই মই, কাৰণ মই অকলে নহয়, মোৰ লগত দুটা ল'ৰা ছোৱালী আছে। কিন্তু সেইখিনিত মানে ওলোটাই মোৰ ওপৰত বদনাম কৰি কেনে যিমান মানে কমিব লাগিছিলে বেছি হৈ গ'ল মানে। আৰু ফেচবুকত দেখায়, ক'ৰবাত ইউটিউবত দেখায় নিজকে সতী সাবিত্ৰী। গতিকে কি ক'লোঁ মই নিজে নাজানো। আপোনালোকে পাৰিলে শ্বেয়াৰ কৰক। এইটোতো লাইভৰ টাইপত কি হয় মই সেইটো নাজানো। মই মাত্ৰ হয়, মুখত যি বৰ কথা হয়, ঠিকে কৈছে। হয়, মই ক'ব নাজানো আচলতে। মোৰ লাইভ অহা মোৰ অভ্যাস নাই, মই কেতিয়াও আহিও পোৱা নাই আজিলৈকে। আৰু মই বেছি নাজানো, অকল ফেচবুকটো ব্যৱহাৰ কৰোঁ, কেতিয়াবা ভিডিঅ' চাওঁ, আৰু এই গ্ৰুপবিলাকত কিবা কিবি পঢ়োঁ, সেইটো কাৰণে ব্যৱহাৰ কৰোঁ। মই লাইভটো ভালকৈ নাজানো। যোনে ভাইটি তোমালোকে শ্বেয়াৰ কৰি দিয়া, জানক, চবেই জানক, অসমৰ ৰাইজে জানক, প্ৰত্যেকে গম পাওক যে মুখা আঁৰত যে কি এখন মুখা লুকাই আছে। মানুহে ভাবে চবে ভাল বুলি, কবিতা লিখে, ঠিক আছে কবিতা লিখক, ক'বলৈ নাই। সেইবিলাকত মানুহৰ কিছুমান থাকে, কি বুলি কয়, থাকে কিছুমানৰ গুণ থাকে। সেই বুলিয়ে যে কাৰোবাৰ এখন সংসাৰ ধ্বংস কৰিব, তাত যে চুপচাপে থাকিব কোনোবাই, সেইটো নহয়। কোনেওতো অন্ধভাৱে সমৰ্থন কৰিব নহ'ব। আৰু মোৰ সংসাৰখন মোৰ ভাঙিছে, আজি মোৰ সংসাৰখন ভাঙি গৈছে। মোৰ হাজবেণ্ডক মোৰ পৰা কাঢ়ি লৈ গৈছে, মোৰ দুটা ল'ৰা ছোৱালীক মোৰ বুকুৰ পৰা দেউতাকক কাঢ়ি লৈ গৈছে। সেইখিনি দুখ মই বুজোঁ। গতিকে সেইখিনিত কেনেকৈ কোনোবাই কবিতা লিখিছে, কিবা এটা আছে বুলি কৈ কেনে যে তাক হেৰি কৰিব, সেইটোতো কেতিয়াও নহয়। আৰু মোৰ নিজৰ হাজবেণ্ডে লগাইছে। মোৰ হাজবেণ্ড মই কেতিয়াও নকওঁ ভাল বুলি। সি যদি নোযোৱা হ'লে জোন শদিয়াই কেতিয়াও কাহিনী তাক হেৰি কৰিব নোৱাৰে। আৰু মানে অকল ইয়াৰ গাতে ভুল নহয়, জোন শদিয়াৰ গাতো ভুল আছে। কেলে কি, ই যদি যাব বিচাৰে, সি বাধা দিব লাগে। মোৰ ওচৰলৈ কোনোবা মতা মানুহ এজন আহিব, মই যদি তাক বাধা নিদিওঁ, সিটো আহিব। মই যদি বাধা দিওঁ, কেতিয়াতো আহিব নোৱাৰে। কেনেকৈ আহিব পাৰিব মোৰ ওচৰলৈ? সেইটোতো নহয়, সম্ভৱেই নহয় মই যদি বাধা দিওঁ। গতিকে লাইভটো যিমান পাৰে, মই একো ভালকৈ কোৱা নাই জানো, কিন্তু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, জানক মুখখনৰ আঁৰত। আৰু মোৰ ফেচবুকত মই পষ্ট কিছুমান দি আছোঁ, তাত আহি কিনে মোৰ এটা একাউণ্ট এটাৰ পৰা, ফেক একাউণ্ট এটাৰ পৰা
মোৰ হাজবেণ্ডে আহি কেনে কমেণ্ট কৰি আছে, মানে লাজ পাই কেনে মই যে কথাবোৰ কৈছোঁ লাজ পাই কেনে কমেণ্ট কৰি আছে। ঘৰত বিয়া পাতিলে, বিয়া পাতি কেনে ঘৰত মানে মোৰ হাজবেণ্ডৰ ঘৰখন আচলতে একেবাৰে ভিতৰুৱা জেগা। সেই ভিতৰুৱা জেগা বুলি যোন শদিয়া মানে নেযায়, যাবলৈ নিবিচাৰে, মানে ইয়াতে থাকিব, মোৰ হাজবেণ্ডকহে তালৈ আনি ল'ব, তাৰমানে তেনেকুৱা কৰি আছে। কিন্তু ঘৰত আলোচনা হৈছে, ইমানখিনি হৈ আছে, ইমান লাজ পাই তই কেলৈ যাব লাগে, ঘৰলৈ লৈ আন, কিবা তেনেকুৱা টাইপৰ এতিয়া আলোচনা হৈ আছে। মই গম পাওঁ কথাখিনি সম্পূৰ্ণ। এতিয়া কি হয় কি নহয় নাজানো মই সম্পূৰ্ণ, কিন্তু এটাই কথা, মোৰ এতিয়াও মোৰ শহু শাহুৰ লগত মোৰ সম্পৰ্ক আছে। বেমাৰ হ'লে মই চাওঁ, মোৰ কিবা হ'লে চাই, মোৰ ল'ৰা ছোৱালী কিবা হ'লে যায়, মোৰ মায়ে সেইখিনি সম্পৰ্ক ৰক্ষা কৰি আছে। আৰু আজিও মই মোৰ যাৰ লগত কথা পাতিছোঁ, মোৰ দেওৰাৰ লগত কথা পাতোঁ, মই মাৰ লগত, মোৰ শাহু মাৰ লগত কালি কথা পাতি থৈছোঁ মই। আৰু মোৰ মাহঁতেও যায়, আহে, পৰহি দিনাখন গৈ মেলি আহিছে, তাৰপৰা মোৰ ল'ৰাক লৈ কেনে গৈছে দেওবাৰ দিনাখন, পৰহি দিনাখন নেকি দেওবাৰ, গৈ মেলি আহিছে। গতিকে মোৰ সেইখিনি সম্পূৰ্ণ ভাল সম্পৰ্ক আছে। মোৰ অকল সম্পৰ্ক বেয়া বুলি ক'বলৈ মোক মানে মই বেয়া নহয়, কিন্তু মোৰ হাজবেণ্ডে অকল সেই জোন শদিয়াৰ তাৰ জীৱনত অহাৰ কাৰণে, তাৰ কাৰণেহে আজি এইখিনি ব্যৱহাৰ কৰিছে। আজি মানে মোক আজি ফেচবুকত মোৰ এটা পষ্টত মানে বেয়া বেয়া কমেণ্ট কৰিছে। তাত আহি কিনে মোৰ ফটো দি কিনে, অকল ফটো নহয়, কিবা মানে প্ৰত্যেকৰে কমেণ্টৰ ৰিপ্লাই দিছে। মানে মই লাইভ আহিম বুলি ভবাই নাছিলোঁ, যি কৰে কৰক ভাবিছিলোঁ, কিন্তু ইমানেই কমেণ্টখিনি, মানে প্ৰতিটো কমেণ্টতে সি ৰিপ্লাই দিছে যে এনেকুৱাকৈ, সেইটো কাৰণে মই আজি লাইভটো আহিলোঁ। জানক, তাহাঁতৰ মুখাখিনি খোল খাওক, কেলৈ ভালকৈ থাকিব লাগে। মই যদি আজি কষ্ট পাই আছোঁ, মোৰ আজি বেমাৰ, মোৰ ডিপ্ৰেশ্যনত গৈ কেনে মোৰ ইমানেই বেমাৰ হৈ গৈছে, মোৰ ৰাতি টোপনি নাহে, মোৰ ৰাতি নোহোৱাকৈ মই চকু টিপ নমৰাকৈ মই পাৰ কৰি দিওঁ মই গোটেই ৰাতি। মোৰ চকু গুৰি গোটেইবোৰ ক'লা ক'লা পৰি গৈছে, গোটেইখিনি সেইখিনি মোৰ টোপনি নোযোৱাৰ কাৰণে। আৰু মোৰ মানে একোৱে ভাল নালাগে, মোৰ ডিপ্ৰেশ্যন। মই ইয়াত আহিছোঁ বিদেশত, মানে মানুহে কয় বিদেশত আহিছে, কিন্তু মই জানো মোৰ কথা, কাৰণ মোৰ এটা সময়ত মোৰ ইমানেই ডাঙৰ মোৰ ধুমুহা পাৰ হৈ গৈছে মোৰ জীৱনত। গতিকে মই মানে কেনেকৈও সহজ হ'ব নোৱাৰোঁ। মই কাম কৰোঁ, মোৰ ডিউটি কৰোঁ, মোৰ প্ৰত্যেকখিনি মই নিয়াৰিকৈ কৰোঁ মই কামখিনি, কিন্তু তাৰ মাজতো মানে মোৰ যেতিয়া ৰাতি হয়, যেতিয়া মোৰ অকলশৰীয়া সময় আহে, তেতিয়া মই জানো মই যেতিয়া নিঃসংগ হওঁ, যেতিয়া মানে মোৰ ল'ৰা ছোৱালী নাই, মই হাহাকাৰ কৰোঁ, কান্দোঁ, সেইটো মই জানো মই ভুগি আছোঁ। কিন্তু হ'লেও মই কাকো মানে সকলো সন্মুখত হাঁহি ফূৰ্তি কৰি আছোঁ, যি হ'ল ভগৱান আছে, ভগৱানে চাব কৈ কিনে মই ইমান দিন বাট চালোঁ, কিন্তু নাই, মোক ওলোটাই অনুশোচনা কৰিব নাই। আজি মই থাকোঁতে, মোৰ লগত একো ডিভোৰ্চ চিভোৰ্চ নোহোৱাকৈ, দুটা ল'ৰা ছোৱালী থাকোঁতে আকৌ এজনীৰ লগত বিয়া পাতিছে। বিয়া পাতা নহয়, ৰাইজে ইমানেই অতিষ্ঠ হৈ গ'ল, ভৰাই দিবলৈ, মানে বিয়া পতাই দিবলৈ বাধ্য হৈ গ'ল। সেনেকুৱা ঘটনা হৈ গৈছে। তাৰ পাছতো অনুশোচনা কৰিবলৈ নাই, আজি মোক বদনাম কৰিছে। সেইটো কাৰণতেহে মই আজি লাইভটো আহিলোঁ। মই ভবা নাছিলোঁ যে কাৰোবাৰ জীৱনটো মোৰ লগত কিবা এটা কৰিলে বুলিয়ে যে ভগৱানে দিব, মই নকৰোঁ ভাবি কেনে আছিলোঁ। মানে মোৰ লগত কৰিলে বুলি মই ধ্বংস কৰিম, সেইটো ভবা নাছিলোঁ মই কেতিয়াও। কিন্তু আজি মই বাধ্য হৈ কেনে মই এইখিনি মই অলপ আগলৈকে মই ডিউটি কৰি আছোঁ। মই নাজানো মই কি ক'ম বুলি, মই একোৱে গম নাপাওঁ, মই ভবাও নাই মই কি ক'ম। মই এটাই ভাবিছোঁ, মোৰ জীৱনত ঘটি যোৱা ঘটনাখিনি ঘটি গৈছেতো মোৰ জীৱনত, মোৰতো মনত আছে সম্পূৰ্ণ। মানে ইমানেই দীঘলীয়া, মই চিৰিয়েলকৈ ক'ব নোৱাৰিলোঁ, খেলি মেলিকৈ হ'লেও মই জনাই দিম সকলোকে, প্ৰত্যেকে জানক, মুখাখন খোল খাওক, ভদ্ৰ দেখুওৱা বেছি। আৰু মোৰ মানে প্ৰত্যেকে জানক, কাৰো জীৱনত যাতে এনেকুৱা নহওক, আৰু কাৰোবাৰ জীৱন এটাৰ লগত খেলি কেনে যাতে সমাজত নিজকে ভাল মানুহ বুলি, ভদ্ৰ বুলি চিনাকি দি কেনে নেথাকক। আৰু এই নিজকে মানে কাৰোবাক যে কোনোবাই কিবা এটা কমেণ্ট কৰিলেই যে তাত যে পূৰা সেইটো লৈ কেনে যে ভিডিঅ' বনাই কেনে দিয়ে যে, সেইবিলাক যাতে এতিয়াৰ পৰা গম পাওক হয় নে নহয়। এইটো মোৰ লাইফটো প্ৰত্যেকে শ্বেয়াৰ কৰি দিয়ক, মই সেইটোৱে বিচাৰোঁ। শ্বেয়াৰ কৰি দিয়ক, জানক, গম পাওক, মুখা খোল খাওক। মোক ক'বলৈ নাই তাত, মই বহুত সহ্য কৰি সহি আজি ইমান দিন থাকিলোঁ। এতিয়া আৰু মই নহওঁ। হয়, এতিয়া ইয়াত কমেণ্টবিলাক মই চোৱা নাছিলোঁ দেই ভালকৈ। অঁ, এতিয়া কমেণ্টবোৰ এতিয়াহে চাইছোঁ মই। অঁ,
তোমালোকে সকলোৱে শ্বেয়াৰ কৰি দিবা দেই, লাইভটো শ্বেয়াৰ কৰি দিয়াচোন, জানক, গম পাওক, প্ৰত্যেকে গম পাওক কথাবিলাক। কাৰণ মোৰ ওচৰত মই প্ৰমাণ সহকাৰে আহিম বুলি কৈছিলোঁ। মোৰ ওচৰত এতিয়া দেখাবলৈ প্ৰমাণ নাই মোৰ ওচৰত, কিন্তু মোৰ ওচৰত আছে। মানে মই আইনৰ সহায় ল'বলৈ হ'লে মানে আইনৰ যদি সহায় লওঁ তেতিয়া দিবৰ কাৰণে মোৰ ওচৰত প্ৰমাণ আছে। কিন্তু মই প্ৰমাণ বুলি ক'বলৈ মোৰ এই কথাখিনি যথেষ্ট। আৰু ইয়াত মোৰ ফ্ৰেণ্ড লিষ্টত মানে মোৰ জন্ম জাগাত, মোৰ শদিয়াত বহুত মানুহ আছে, বহুতে জানে এইবিলাক, প্ৰত্যেকে জানে মানে যে কি কথা, কি কেনেকৈ কি হ'ল, ঘটনাবিলাক সম্পূৰ্ণ জানে। মই প্ৰমাণ বেলেগকৈ দিলেও নিদিলেও তেওঁলোকে কৈ দিব গোটেইখিনি। প্ৰত্যেকেই দেখিছে, প্ৰত্যেকেই জানে, কিন্তু কোনেও ক'বলৈ সাহস নকৰে। নহয়, এইটো কাৰণে নকয় যে মুখখন বহুত চোকা, কিবা কিবি কৈ দিব, আমি কেলৈ মোৰ লগত ঘটা নাই যেতিয়া মই কেনেকৈ ক'ম, সেনেকুৱা টাইপত প্ৰত্যেকে নোকোৱাকৈ থাকে। মোক ক'বলৈ প্ৰত্যেকে মানে মই কিবা এটা পষ্ট দিয়াৰ লগে লগে প্ৰত্যেকে কয় আপুনি কৈ দিয়ক, কেলৈ মনে মনে আছে, কেলৈ হহি আছে, প্ৰত্যেকেই কয় মোক এইটো কথা। কিন্তু মই এটাই ভাবোঁ যে এইবিলাকত কি লাগি থাকিম আৰু, যে থাকক দে, সিহঁতৰ জীৱনবোৰ যেনে সেনেকৈ থাকক। মই সেইবোৰত লাগি থকাতকৈ মোৰ নিজৰ ভৱিষ্যতৰ কাৰণে, মোৰ ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কাৰণে সেইখিনি এনাৰ্জি, সেইখিনি কষ্ট মই কৰোঁ বুলি ভাবি কেনে মই একো নোকোৱাকৈ আছিলোঁ। কিন্তু এতিয়া বহুত হ'ল, হহিলোঁ। এতিয়া আৰু নহয়, এতিয়া আৰু নহওঁ ইমানকৈ হ'ল। প্ৰত্যেককে জনাই দিছোঁ কথাখিনি। আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে কৰি দিয়ক। মই ইমানতে সামৰি দিছোঁ দেই। আপোনালোকে মোক মই হেৰি কৰিছোঁ, কথাবোৰ কৈছোঁ, মোৰ একো সংগতিও নাই, একো কথাখিনি মানে কি কৈছোঁ মই নিজেও নাজানো। মই বহুত মানে ডিষ্টাৰ্ব হৈ আছোঁ। মই বহুত মানে মানসিক ইমানে অশান্তি লৈ আছোঁ নহয়, মই নিজে নাজানো মই কি কৈ আছোঁ। কিবা এটা বহুত ভুলেই হৈছে মোৰ কথা কোৱাখিনিত, মই গম পাইছোঁ। ঠিক আছে, হ'ব, ধন্যবাদ থাকিল সকলোকে। পাৰিলে শ্বেয়াৰ কৰি দিয়ক মোৰ লাইভটো। ক'ত খাতে গৈতো গম নাপাওঁ নহয় মই এতিয়া।